তো বন্ধুসকল দেখা পাইছে মই কৈছোঁ যে ড্ৰোন কেমেৰাবোৰ পাত্তা নাপায় আৰু ইয়াৰ ওপৰৰ পৰা মই ইয়াৰ পিছফালে ভিউ দেখা পাইছা বন্ধুসকল আপোনালোকক আজি এটা আনকমন বস্তু দেখাম আৰু যিটো বস্তু মই বনাই আছোঁ এতিয়ালৈকে মোৰ বনাই শিকোৱা নাই আৰু খন্তেক পিছতে মোৰ বস্তুটো বনাই হ'ব আৰু আপোনালোকে দেখাবলৈ চেষ্টা কৰিম আৰু এই বস্তু আপোনালোকে ঘৰতে বহি বনাব পাৰিব কোনো পইচা এটকা আপোনালোকে খৰচ কৰিব নালাগে বিনা পইচাত আপোনালোকে বনাব পাৰিব আৰু যিহেতু এই বস্তুটো আমি যদি কিনিবলৈ যাওঁ অনলাইনটো আনিব গ'লে যদি আমি আনিবলৈ চাওঁ আপোনাৰ ভালেমান টকা খৰচ হয় মিনিমাম আপোনাৰ 1000 মানে কি 500 পৰা 1000 টকাৰ ভিতৰত লাগে কিন্তু আজি মই ফ্ৰীতে বনাই দেখাম কেনেকৈ বনাব লাগে আৰু এইটো বস্তু মই আপোনালোকৰ আগত মানে কি ৰিভিউ কৰিম আৰু কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব তো বলক আজি যদি আৰম্ভণি কৰোঁ সেইখনকে চাব ভিডিঅ চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি কানেক্ট কৰিব তো বলক আজি যদি আৰম্ভণি কৰোঁ যে নতুন এটা ষ্টেণ্ড বনাম আৰু কিমাননো সদায় আপোনাৰ মানে কি এইবিলাক পইচা দি কিনি থাকিম সেইকাৰণে নতুন এটা ভাবিলোঁ নতুন ট্ৰিক এটা ইউজ কৰিছিলোঁ বহুত দিনৰ পৰা আজি মানে প্ৰায় এমাহ বুলি নকওঁ মানে 3-4 ঘণ্টা আগৰ পৰা মই মানে ৰেডি কৰি আছিলোঁ আৰু ফাইনেলি মোৰ যিটো ষ্টেণ্ডটো মোৰ ৰেডি হৈ গ'ল আৰু আপোনালোকে দেখুৱাম আৰু আমাৰ কেমেৰামেন আছে কেমেৰামেন মোৰ নতুন ষ্টেণ্ডটো দেখাবলৈ চেষ্টা কৰক আৰু বন্ধুসকল দেখা পাইছে বহুত কষ্টৰে ষ্টেণ্ডটো বনাইছোঁ আৰু ইয়াৰ যি ধুনীয়া ভিউ আপোনাৰ মানে কি যিটো ড্ৰোনো পাত্তা নাপায় আৰু আপোনালোকে দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব আজি মই পৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিজৰ বুলি আৰু বলক বাকী ক্লিপখিনি দেখুৱাই থাকিম আপোনালোকক তো বন্ধুসকল দেখা পাইছে মই কৈছোঁ যে ড্ৰোন কেমেৰাবোৰ পাত্তা নাপায় আৰু ইয়াৰ ওপৰৰ পৰা মই ইয়াৰ পিছফালে ভিউ দেখা পাইছোঁ